খৈৰাবাৰী পৰিষদীয় সমষ্টিত মাৰাথন নিৰ্বাচনী প্ৰচাৰ অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিটিচি পৰিষদীয় নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী নিৰ্বাচনৰ দিন চমুচাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলৰ মনোনীত প্ৰাৰ্থীয়ে নিজৰ সপক্ষে ভোটাৰক আকৰ্ষণ কৰিবলৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে সমান্তৰালভাৱে 31 নম্বৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিটো মাৰাথন গতিত সাহসীয় বিজেপি দলে নিৰ্বাচনী প্ৰচাৰ অভিযান শক্তিশালী কৰি তুলিছে 31 নম্বৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী মদন ৰাভাই খৈৰাবাৰী শ্যামবাৰীত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপি অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়াই খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ভিন্ন প্ৰান্তৰ দলীয় কাৰ্যকৰ্তা সমৰ্থকৰ ৰাইজে পৰিপূৰ্ণ নিৰ্বাচনী প্ৰচাৰ সভাত কটুশিল্পী বিপুল ৰাভা খৈৰাবাৰী সমষ্টিৰ প্ৰভাৱ তথা বিধায়ক জিতু গোস্বামী বিজেপিৰ দলীয় নেতা সুজিত চৰকাৰ নিপেন দেৱনাথ খগেন নাৰ্জাৰী ভৱেন্দ্ৰ চন্দ্ৰ বড়োৰ লগতে দলৰ কেইবাগৰাকীও নেতাকৰ্মী উপস্থিত থাকে খৈৰাবাৰীৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট AIN লাইভ সকলো জাতি জনগোষ্ঠী আমি সামূহিকভাৱে উন্নয়ন হাজাৰ হাজাৰ ৰাইজে বিজেপি প্ৰাৰ্থী মদন ৰাভাৰ সমৰ্থনত আজি আমাৰ এই সভালৈ ওলাই আহিছে সভাত অংশ লৈছে আৰু আমি বিটিচিৰ বিভিন্ন যি সমষ্টিৰ পৰিৱেশ দেখিছোঁ বিশেষভাৱে আমাৰ ওদালগুৰি জিলাৰ যে 7টা সমষ্টি এই 7টা সমষ্টিৰ হাতোতাতেই ৰাইজে ব্যাপক এটা বিজেপিৰ প্ৰতি সমৰ্থন দেখুওৱা পৰিলক্ষিত হৈছে আৰু ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আস্থা ব্যক্ত কৰি আছে নিশ্চিতভাৱে 7টা সমষ্টিৰ ভিতৰত খৈৰাবাৰী সমষ্টিত আমাৰ মদন ৰাভা ডাঙৰীয়াই বিপুল ভোটত ৰাইজৰ আশীৰ্বাদ সমৰ্থন লৈ নিৰ্বাচিত হ'বলৈ সুযোগ পাব আৰু মদন ৰাভা এজন অত্যন্ত দক্ষ আৰু সমাজপ্ৰিয় ব্যক্তি গতিকে সমাজৰ হৈ তেখেতে আজি নহয় বহু বছৰ ধৰি কাম কৰি আছে বিভিন্ন ৰাজনৈতিক দল আহিছে প্ৰলোভনৰ ৰাজনীতিও চলিব অকণমান ক'ৰবাত কেতিয়াবা দমচমো দিব কোনোবাই আহি গতিকে আমি দমক ভয় কৰা পাৰ্টি নহয় বিজেপি কাৰো দম নাখাতে বিজেপিৰ আগত এইটো কথা স্পষ্ট গতিকে ৰাইজৰ হৈ আমি ৰাইজৰ ওচৰত দায়বদ্ধ আমি ৰাইজৰ লগত থাকি আমি কাম কৰাৰ কাৰণে সেৱাই সংকল্প সেৱাই সংগঠন এই মন্ত্ৰেৰে আমি শিক্ষিত আৰু দীক্ষিত গতিকে ইয়াত কোনোবা অপশক্তিয়ে যদি বিজেপিৰ কাৰ্যকৰ্তাক ক'ৰবাত কিবা ধৰণে যদি তেওঁলোকক মানে দাবী ধমকি দিব বিচাৰে তেনেহ'লে নিশ্চিতভাৱে প্ৰশাসনক আমি কঠোৰ নিৰ্দেশনা দিম এনেকুৱা ব্যক্তিসকলক সোনকালে আইনৰ যি ব্যৱস্থা থাকিব সেই ব্যৱস্থাৰ জৰিয়তে তেওঁলোকক গ্ৰেপ্তাৰ কৰি তেওঁলোকক জেলত ভৰাই দিব লাগিব কোনো বঙালী হিন্দুৱে ইয়াক লৈ চিন্তা কৰাৰ প্ৰয়োজন নাই ইতিমধ্যে CAA চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট আমি ইতিমধ্যে পাছ কৰিছোঁ সেই বিধেয়কৰ জৰিয়তে বঙালী হিন্দুসকল কোনোবা যদি বেলেগ দেশৰ পৰা আহিছেও তেওঁলোকক আমি এইটো অধিকাৰো দিছোঁ যে তেওঁলোকে নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰে কিন্তু এই যিবিলাক কথা কৈ আছে বাংলাদেশী ভৰি যাব তেওঁলোকৰ এইবিলাক বাঞ্চাল হৈ গ'ল তেওঁলোকৰ এইবিলাক ভুৱা যিবিলাক নেৰেটিভ অপপ্ৰচাৰবিলাক এইটো যে অপপ্ৰচাৰ আছিল এইটো প্ৰমাণিত হ'ল আৰু বঙালী হিন্দু ভাইসকল ভনীসকল বিজেপি চৰকাৰৰ কাৰ্যকালত সদা সৰ্বদা কালৰ বাবে সুৰক্ষিত তেওঁলোকৰ ওপৰত কোনো অত্যাচাৰ উৎপীড়ন ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ তকলৈকে নচলিব যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996